মই আজি আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ' লৈ আচলতে আজি মই বিয়া গীত বা নাম অনা নাই। মই মাত্ৰ আমাৰ ওচৰ চুবুৰীয়া ল'ৰা এজনে ইমান ধুনীয়া আৰ্ট কৰে তাৰ ওচৰলৈ আহিছোঁ আপোনালোকক লৈ। এয়া বাবু, বহাচোন, তুমি বহি লোৱা। কি নাম তোমাৰ? মোৰ নাম দীপাংকৰ দাস। নমস্কাৰ। দেউতাৰ নাম কি? শ্ৰী বিনান দাস। হয়, ঘৰটো আমাৰ কোলাহাটীতে হয়। পঢ়ি আছা? মই বৰ্তমান MSc কৰি আছোঁ। MSc কৰি আছা। আৰু এইবিলাক ইমান ধুনীয়া ধুনীয়া ছবিবিলাক আৰ্ট কৰিছা, এইবিলাক তুমি কৰিছা নহয়নে? ঠিক আছে, খুব ধুনীয়া লাগিছে আৰ্টবিলাক, দেখিছেনে? ইমান ধুনীয়া ধুনীয়া আৰ্ট কৰিছে, তাৰমানে সম্পূৰ্ণ ঘৰটো আৰ্টেৰে ভৰাই তুলিছে। ইমান ধুনীয়া মানে এটা পৰিৱেশ বুলিয়ে ক'ব লাগিব। ঘৰটো খুব সৌন্দৰ্য হৈছে, দেখিবলৈ খুব ধুনীয়া লাগিছে। মানে এইবিলাক দেখিছেনে? খুব ধুনীয়া ধুনীয়া আৰ্ট কৰিছে। এয়া আৰ্ট কৰি কৰি ইয়াতে সজাই থৈ দিছে, মানে খুব ধুনীয়া আৰু ইমান ধুনীয়া আঁকিছে, মানে খুব ভাল লাগিল দেখি পেলাই। এইকাৰণে মই মানে ভাবিলোঁ যে আজি ভিডিঅ' এটা বনাই লওঁ। আচলতে তুমি এইবোৰ কেতিয়াৰ পৰা কৰিছা? মানে মই সৰুৰে পৰা ছবি আঁকি ভাল পাওঁ, বা তেনেকৈ শিকা নাছিলোঁ। কিন্তু যেতিয়া মই গ্ৰেজুৱেশ্যন কৰি আছিলোঁ, তেতিয়া 2018ত গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ পৰা মানে 2 বছৰৰ কণ্টেণ্ট কোৰ্চ এটা কৰিছিলোঁ। তেতিয়াৰ পৰা এইবিলাক কৰি আছা এনেকৈ? আৰু এই আৰ্টবিলাক যে কৰিছা, কৰি ইয়াৰ পৰা কিবা তোমাৰ লাভ হৈছে নেকি? কিবা লাভালাভ হৈছে নে? কিবা বিক্ৰী কৰিছানে? নাইবা আন কোনোবাই নিছে নেকি? মানে ইয়াতে আৰ্ট কৰা এনেকুৱা ছবিবিলাক কোনোবাই নিছে নেকি তোমাৰ পৰা? এনেকৈ কোনোবাই বিচাৰিলে মই কৰি দিয়া। আৰু বেলেগ কিবা আৰ্টো কৰা নেকি তুমি? মানে ধৰা আন কোনোবাই কিবা কিবি কৰিব দিলে, ধৰক কাৰোবাক কিবা লাগে হ'ল যে মোক এইখন আঁকি দিব লাগে, তেনেকৈ তুমি দিয়া নেকি? পৰ্ট্ৰেইট নকৰোঁ, মেইনলি মই চিনাৰী ড্ৰয়িং কৰোঁ। তেনেকুৱা চিনাৰী লাগিলে তেনেকুৱা কৰোঁ মানে। হয় নেকি? চিনাৰীবিলাক কৰা। ঠিক আছে। এতিয়াও তুমি কৰি আছা নেকি এইবিলাক? এতিয়া পঢ়াৰ লগতে মাজে মাজে কৰোঁ। এনেকুৱা নহয় যে এনি টাইম কৰিয়ে থাকোঁ। আৰু ইয়াৰ পৰা তুমি কিবা ইউটিউব চেনেলো খুলিছা নেকি? ইউটিউব চেনেল আছে মোৰ, আৰ্টিষ্ট দীপাংকৰ দাস, চাৰ্চ কৰিলে মানে পাব। হয়। এতিয়া কি ক'বা বিচাৰিবা? তাৰমানে যে তোমাৰ ইউটিউব চেনেল এটা আছে, ৰাইজক কি ক'বা বিচাৰিবা? যদি মানে আপোনালোকে শিকিব বিচাৰে বা আপোনালোকৰ কোনোবা বাচ্ছা শিকিব পাৰে, তেতিয়া চাৰ্চ কৰি চাব পাৰে মানে মোৰ চেনেলটো। আৰু এনেই তুমি ইয়াতে সৰু সৰু ল'ৰা ছোৱালীবিলাকক শিকোৱা নেকি? মাজতে স্কুল আছিলে মোৰ, কিন্তু মানে নিজৰ ব্যস্ততাৰ কাৰণে স্কুলখন নাইবা ষ্টুডেণ্টৰ প্ৰব্লেমৰ কাৰণে মানে মান্থলি পইচা দিয়া প্ৰব্লেমৰ কাৰণেও বন্ধ কৰিবলগীয়া হয়। এনেকুৱা এটা সমস্যা আহি পৰে। ঠিক আছে, খুব সুন্দৰ, খুব ধুনীয়া লাগিল দীপাংকৰ। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু আশা কৰোঁ আপোনালোকে যিবিলাকে এই ভিডিঅ'টো চাই আছে, তেখেতসকলে দীপাংকৰক আগুৱাই যোৱাত সহায় কৰিব। তেওঁৰ ইউটিউব চেনেলটো লাইক, কমেণ্ট, চাৰ্চ কৰি আপোনালোকে আগুৱাই দিব। আচলতে আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ মৰমৰ বাহিৰে আচলতে এইবিলাক কাৰ্যত আগুৱাই যাব নোৱাৰি। গতিকে আপোনালোকৰ মৰম লাগিব, আশীৰ্বাদ লাগিব। দীপাংকৰক আশীৰ্বাদ কৰক আটাইয়ে, যাতে তেওঁ উজ্জ্বল ভৱিষ্যত হওক আৰু সকলো মানে তেওঁ আগবাঢ়ি যাব পাৰে সকলো কামতে। এইখিনি আপোনালোকক দেখুৱালোঁ। খুব সুন্দৰ, খুব ধুনীয়া দীপাংকৰ তোমাৰ।